নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খন্দিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 5 মে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। গৌৰৱ গগৈৰ পাকিস্তান লিংকক লৈ আজি মন্তব্য কৰিছে অখিল গগৈয়ে। অখিল গগৈয়ে কৈছে যে গৌৰৱ গগৈ পাকিস্তানলৈ যোৱাটো কেতিয়াও অপৰাধ হ'ব নোৱাৰে। ভাৰতৰ যিকোনো মানুহ পাছপোৰ্ট ভিসা লৈ পাকিস্তানত যাব পাৰে। ভাৰতৰ গোপন তথ্য যদি গৌৰৱ গগৈয়ে দিছে তেন্তে জেল হ'ব লাগে। গৌৰৱ গগৈ পাকিস্তান লিংকক লৈ ডাঙৰ মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে। এটা ডাঙৰ খবৰ হৈছে 15 মেলৈ স্থগিত কৰা হৈছে ৱাকফ আইনৰ শুনানি। আজি ৱাকফ আইনৰ শুনানি হোৱাৰ কথা আছিল, কিন্তু 15 মেলৈ স্থগিত ৰখা হৈছে ৱাকফ আইনৰ শুনানি। মুছলমানৰ ঐতিহ্য শেষ কৰিব ৱাকফ সংশোধনী আইনে। এই মুহূৰ্তত জনাই আছো ডাঙৰ খবৰ, 15 মেলৈ স্থগিত কৰা হ'ল ৱাকফ আইনৰ শুনানি। সৰ্বোচ্চ ন্যায়ালয়ৰ শুনানিত অংশগ্ৰহণ এইবাৰ ABMCৰ নেতৃত্বৰ। ৱাকফক লৈ সৰ্বোচ্চ ন্যায়ালয়ত ABMCয়ে দাখিল কৰিছিল আবেদন। ৱাকফ সংশোধনী আইনখন মুছলমান বিৰোধী। ৱাকফ সংশোধনী আইন 2025 ভাৰতীয় সংবিধানত কুঠাঘাত কৰিছে। মুছলমানৰ ঐতিহ্য শেষ কৰিব ৱাকফ সংশোধনী আইনে। মুছলমানৰ সাংবিধানিক অধিকাৰ খৰ্ব কৰাৰ ভয়ংকৰ ষড়যন্ত্ৰ ৰচা হৈছে। সৰ্বোচ্চ ন্যায়ালয়ৰ ওপৰতেই আমাৰ দৃঢ় বিশ্বাস আছে। আমাৰ পক্ষত ৰায় আহিব বুলি আমি আশাবাদী। ৱাকফ আইনৰ বিৰোধিতাৰে আমাৰ আন্দোলন অব্যাহত থাকিব। সৰ্বোচ্চ ন্যায়ালয়ৰ শুনানিত অংশ লৈ দিল্লীত এই ডাঙৰ মন্তব্য কৰিছে ABMCৰ সভাপতি টাইছন হুছেইনে। আন এটা ডাঙৰ খবৰ হৈছে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ আজি অন্তিম দিন। আৰু এই অন্তিম দিনটোতেই এবাৰ অথন্থৰ ৰমাকান্ত দেউৰীক বেক আধাতে বাসন কামুৰিছে এবাৰ ৰমাকান্ত দেউৰীয়ে। নিৰ্বাচনী প্ৰচাৰ সভাৰ মাজতেই এবাৰ অথন্তৰ সংঘটিত হৈছে। ৰমাকান্ত শ্লোগান দিয়া হৈছে। আধাতে নিৰ্বাচনী ভাষণ সামৰি আঁতৰি যাবলগীয়া হৈছে ৰমাকান্ত দেউৰী। একেখন মঞ্চতে বিজেপি আৰু নিৰ্দলীয় প্ৰাৰ্থীৰ প্ৰচাৰ সভা অনুষ্ঠিত হৈছিল। ৰমাকান্ত দেউৰীয়ে ভাষণ দিয়াৰ লগে লগে ৰমাকান্ত দেউৰীক বেক ধ্বনি। আজি নিৰ্বাচনী প্ৰচাৰ সভাৰ অন্তিম দিনটোতেই এনে কাণ্ড সংঘটিত হৈছে। একেটা সভাগৃহতেই ৰমাকান্ত দেউৰী বেক ধ্বনি নিৰ্দলীয় প্ৰাৰ্থীৰ সমৰ্থকৰ। নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনটোতেই মৰিগাঁৱৰ কোঁৱৰ গাঁৱত ঘটিছে এই ঘটনা। আন এটা খবৰ হৈছে পাকিস্তানী সেনা বিষয়াক লগ কৰিছিল গৌৰৱ গগৈয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈক উদ্দেশ্য কৰি আজি মন্তব্য কৰি কয় যে পাকিস্তানী সেনা বিষয়াক লগ কৰিছিল গৌৰৱ গগৈয়ে। গৌৰৱ গগৈৰ বিৰুদ্ধে মই একশ্যন ল'মেই। এই মুহূৰ্তত ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। পাকিস্তানী সেনা বিষয়াক লগ কৰিছিল গৌৰৱ গগৈয়ে বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। গৌৰৱ গগৈ পাকিস্তানলৈ যোৱাটো ডাঙৰ অপৰাধ। গৌৰৱ গগৈৰ বিৰুদ্ধে একশ্যন লোৱা হ'ব। 10 ছেপ্টেম্বৰৰ ভিতৰতে পাকিস্তানৰ সকলো কাগজ পত্ৰ আহি যাব। 10 ছেপ্টেম্বৰৰ সকলো তথ্য ৰাজহুৱা কৰা হ'ব এই মন্তব্য মুখ্যমন্ত্ৰীৰ। মই এনেই কথা নকওঁ, সকলো তথ্যভিত্তিক কথা কওঁ বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। মোক প্ৰত্যাহ্বান জনোৱাৰ প্ৰয়োজন নাই, মই যি কৈছো কৰিমেই। গৌৰৱ গগৈক লৈ পুনৰ বিস্ফোৰক মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সন্ধিয়াৰ পৰৱৰ্তী ডাঙৰ খবৰ হৈছে বাৰু বিজেপিক ভোট নিদিয়াৰ বাবেই 2 ভাতৃক মৰিয়াই হত্যাৰ অপচেষ্টা চলোৱা হৈছে। এই মুহূৰ্তত ৰাজ্য জোকাৰি যোৱাৰ ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। বিজেপিক ভোট নিদিয়াৰ বাবেই 2 ভাতৃক মৰিয়াই হত্যাৰ অপচেষ্টা চলোৱা হৈছে। এই মুহূৰ্তত সেই খবৰ জনোৱাৰ চেষ্টা কৰিছো। দুৰ্বৃত্তৰ দৰে গুৰুলকৈ প্ৰহাৰ কৰে হাছিমুদ্দিন আব্দুল মনাফক। নৃশংসভাৱে প্ৰহাৰ কৰি অচেতন অৱস্থাত 2 ভাতৃক পেলাই দিলে পথত। শিলচৰ মেডিকেল কলেজত এতিয়া জীৱন মৃত্যুৰে যুঁজিছে এই 2 ভাতৃয়ে। বিজেপি প্ৰাৰ্থীক ভোট নিদিয়াৰ বাবেই প্ৰহাৰৰ অভিযোগ আব্দুল মনাফৰ পত্নীৰ। ঘটনাৰে জড়িত দোষীক শাস্তি নিদিলে নিজকে শেষ কৰাৰ হুংকাৰ পত্নীৰ। কাছাৰৰ বাগপুৰত নিশা 2 ভাতৃৰ সৈতে এই ভয়ংকৰ কাণ্ড সংঘটিত হৈছে। বিজেপিক ভোট নিদিয়াৰ বাবেই 2 ভাতৃক মৰিয়াই হত্যাৰ প্ৰচেষ্টা চলোৱা হৈছে।
সন্ধিয়াৰ পৰৱৰ্তী ডাঙৰ খবৰ, ভাৰতে আক্ৰমণ কৰিলেই শেষ হৈ যাব পাকিস্তান, মন্তব্য কৰিছে এআইএমআইএম প্ৰধান আছাদুদ্দিন ওৱেইছিয়ে। পাকিস্তানক ব্যৰ্থ ৰাষ্ট্ৰ আখ্যা দিছে সাংসদ আছাদুদ্দিন ওৱেইছিয়ে। পাকিস্তানক ব্যৰ্থ ৰাষ্ট্ৰ আখ্যা দিছে আছাদুদ্দিনে। পাকিস্তানৰ প্ৰত্যুত্তৰ দিয়াৰ সময় আহি গ'ল। পাকিস্তানক উচিত প্ৰত্যুত্তৰ দিয়ালৈকে পাকিস্তানে বিষবাষ্প বিয়পাই থাকিব। ভাৰতক কেতিয়াও শান্তিৰে থাকিবলৈ নিদিয়ে পাকিস্তানে। পাকিস্তানতকৈ 100 গুণ শক্তিশালী হৈছে ভাৰত, মন্তব্য কৰিছে আছাদুদ্দিন ওৱেইছিয়ে। ভাৰতে আক্ৰমণ কৰিলেই শেষ হৈ যাব পাকিস্তান। পাকিস্তানক আইনা দেখুওৱাৰ সময় আহি গ'ল। পাকিস্তানক ব্যৰ্থ ৰাষ্ট্ৰ আখ্যা দিছে সাংসদ আছাদুদ্দিন ওৱেইছিয়ে। পৰৱৰ্তী খবৰটো হৈছে অখিল গগৈয়ে কয় যে মই হিমন্ত বিশ্ব শৰ্মালৈ ভয় নকৰোঁ। মোক জেলত ভৰালেই জেলৰ পৰাই মই বিধায়ক হৈ ওলাই আহিলোঁ। মন্তব্য কৰিছে অখিল গগৈ। অখিল গগৈয়ে কৈছে মই হিমন্ত বিশ্ব শৰ্মালৈ ভয় নকৰোঁ। হিমন্ত বিশ্ব শৰ্মাৰ লগত কাজিয়া কৰা একমাত্ৰ বিধায়কেই মই হৈছোঁ। হিমন্ত বিশ্ব শৰ্মাৰ লগত কাজিয়া কৰা একমাত্ৰ বিধায়ক মই। মোক জেলত থৈ দিছিলে কিন্তু মোক একো কৰিব নোৱাৰিলে মুখ্যমন্ত্ৰীয়ে। জেলৰ পৰাই নিৰ্বাচন খেলি বিধায়ক হ'লোঁ। মোৰ দম আছে, মই ভয় কৰিবলৈ একো বেয়া কাম কৰা নাই। 2026ত বিজেপি চৰকাৰক খেদিব লাগিব। বিজেপিক খেদিবলৈ হিন্দু মুছলমান একেলগ হ'ব লাগিব। বিজেপি চৰকাৰে অসমৰ মুছলমান মানুহক টাৰ্গেট কৰি আহিছে। সংখ্যালঘুক বেয়া পায় বিজেপি চৰকাৰে। গৌৰীপুৰত নিৰ্বাচনী প্ৰচাৰ সভা চলাই থকাৰ মাজতেই উদাত্ত কণ্ঠেৰে ভাষণ দিছে বিধায়ক অখিল গগৈয়ে। পৰৱৰ্তী খবৰটো হৈছে ভাৰতৰ ওপৰত ৰঙা চকু এইবাৰ শত্ৰুৰ। আৰু ভাৰতৰ ওপৰত চকু দিয়া শত্ৰুৰ চকু ভাঙি দিয়া হ'ব। এই মন্তব্য কোনে কৰিছে আমি জনোৱাৰ চেষ্টা কৰিছোঁ। এটা বিশেষ খবৰ, ভাৰতৰ ওপৰত চকু দিয়া শত্ৰুৰ চকু ভাঙি দিয়া হ'ব। পেহেলগাম কাণ্ডৰ প্ৰতিশোধ ভয়ংকৰ হ'ব। এই মুহূৰ্তত এটা ৱাৰ্ড ব্ৰেকিং জনোৱাৰ চেষ্টা কৰিছোঁ। দেশৰ কোটি কোটি জনতাই যি বিচাৰে তাকে হ'ব। শত্ৰুক আমি সহজে এৰি নিদিওঁ। পাকিস্তানক লৈ দেশৰ জনতাই যি বিচাৰিছে সেয়াই হ'ব। পাকিস্তানক দিয়া হ'ব উচিত প্ৰত্যুত্তৰ। ৰাষ্ট্ৰীয় সম্পত্তিক সুৰক্ষা দিয়া দায়িত্ব আমাৰ সকলোৰে আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওপৰত সকলোৰে বিশ্বাস ৰাখক, ডাঙৰ ঘোষণা কৰিছে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। আন এটা খবৰ হৈছে মৰ্মিতা মিত্ৰই, জনপ্ৰিয় কণ্ঠশিল্পী মৰ্মিতা মিত্ৰই গান গাই থকাৰ মাজতে মহিলাক ভয়ংকৰভাৱে আক্ৰমণ কৰা হৈছে। এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ, মৰ্মিতা মিত্ৰৰ সংগীতানুষ্ঠানত এক ভয়ংকৰ ঘটনা। মৰ্মিতা মিত্ৰই গান গাই থকাৰ সময়তে মহিলাক আক্ৰমণ। এগৰাকী মহিলাক ছুৰীৰে আক্ৰমণ কৰিছে দুৰ্বৃত্তই। এফালে মৰ্মিতাৰ গীত পৰিৱেশন আৰু আনফালে কাজিয়া। ডিগবৈ ব্যৱসায়িক সংস্থাৰ উদ্যোগত আয়োজন কৰা হৈছিল বিহুৰ অনুষ্ঠান। মৰ্মিতা মিত্ৰৰ সংগীতানুষ্ঠানতেই মহিলাৰ সৈতে ভয়ংকৰ ঘটনা সংঘটিত হৈছে। আন এটা ব্ৰেকিং নিউজ, জম্মু কাশ্মীৰৰ জেলত এইবাৰ সন্ত্ৰাসবাদী আক্ৰমণৰ হাই এলাৰ্ট জাৰি কৰা হৈছে। যিকোনো মুহূৰ্ততেই জম্মু কাশ্মীৰৰ জেলত সন্ত্ৰাসবাদী আক্ৰমণৰ সম্ভাৱনা আছে। জম্মু কাশ্মীৰৰ জেলত সুৰক্ষাৰ দায়িত্ব অৰ্পণ কৰা হৈছে CISFক। পেহেলগাম ঘটনাৰ পাছতেই জম্মু কাশ্মীৰৰ জেললৈ প্ৰেৰণ 29শৰো অধিক সন্দেহজনক লোকক। PSAৰ অধীনত আটক কৰা হৈছিল এই 29শ সন্দেহজনক লোকক আৰু সমগ্ৰ জম্মু কাশ্মীৰত জাৰি কৰা হৈছে হাই এলাৰ্ট। ভাৰতীয় সেনাৰ অভিযানৰ প্ৰতিশোধ ল'বলৈ জেলত আক্ৰমণ কৰিব পাৰে সন্ত্ৰাসবাদীয়ে। জম্মু কাশ্মীৰৰ সমগ্ৰ সুৰক্ষা ব্যৱস্থাৰ হাই এলাৰ্টত থকাৰ নিৰ্দেশ দিয়া হৈছে। যিকোনো মুহূৰ্ততেই জম্মু কাশ্মীৰৰ জেলত সন্ত্ৰাসবাদী আক্ৰমণৰ সম্ভাৱনা আছে। আজিৰ পৰৱৰ্তী ব্ৰেকিং নিউজ, এবাৰ প্ৰশ্ন কাকত ফাদিলক লৈ কঠোৰ হৈ পৰিছে ৰাজ্যৰ শিক্ষা বিভাগ। একেলগে 9 গৰাকী অধ্যক্ষ সহ এগৰাকী শিক্ষয়িত্ৰীক নিলম্বন কৰা হৈছে। আমি জনাই আছোঁ এটা বিশেষ খবৰ, পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিলক লৈ কঠোৰ শিক্ষা বিভাগ। ৰাজ্যত একেলগেই 9 গৰাকী অধ্যক্ষ সহ এগৰাকী বিষয় শিক্ষয়িত্ৰীক নিলম্বন কৰা হৈছে। ৰাজ্যত একেলগে নিলম্বন কৰা হৈছে 9 অধ্যক্ষ সহ এগৰাকী বিষয় শিক্ষয়িত্ৰীক। অভিযুক্তক নিলম্বন কৰে মাধ্যমিক শিক্ষা
মমতা সজায়ে পৃথকে পৃথকে জারি প্রয়োজনীয় নির্দেশনা। এই মুহূর্তে ব্রেকিং নিউজ। অভিযুক্তৰ বিৰুদ্ধে একাদশ শ্ৰেণীৰ পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিলৰ অভিযোগ উত্থাপন হৈছে আৰু ইয়াকে লৈ চকজৰ সন্মুখীন হৈছিল কেওগৰাকী। চকজৰ উত্তৰ দিব নোৱাৰিলেই অভিযুক্ত শিক্ষক শিক্ষয়িত্ৰীয়ে চকজৰ উত্তৰ দিব নোৱাৰিলে অভিযুক্ত শিক্ষক শিক্ষয়িত্ৰীয়ে আৰু তৎকালে কাৰ্যকৰী হোৱাকৈ কেওগৰাকীকে নিলম্বনৰ নিৰ্দেশ দিয়া হৈছে। এটা খবৰ হৈছে এনআৰচিত আবেদন কৰাকৈ এনআৰচিত আবেদন নকৰাকৈ আধাৰ কাৰ্ড উলিয়াইছিল নেকি আৰু এই সকল লোকৰ বিৰুদ্ধে এতিয়া চলিব বৃহৎ একশ্যন। থানাই সাজু কৰা আছে আৰক্ষীৰ বাহন। এই মুহূৰ্তত এটা ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। আপোনাৰ আধাৰ কাৰ্ড কিদৰে উলিয়াইছিলে, এনআৰচিত বাৰু আপুনি আবেদন কৰিছিল নেকি? এনআৰচিত আবেদন নকৰাকৈ আধাৰ কাৰ্ড উলিওৱা সকলৰ বাবে ডাঙৰ খবৰ। ৰাজ্যত শীঘ্ৰে অভিযান চলিব অবৈধ নাগৰিক বিচাৰি। থানাই ইতিমধ্যে সাজু কৰা আছে আৰক্ষীৰ বাহন। এনআৰচিত আবেদন নকৰাকৈ আধাৰ কাৰ্ড লোৱা সকলৰ বিৰুদ্ধে চলিব বৃহৎ অভিযান।